স্বাগতম জানাইছোঁ জাগৰণ অনলাইন ক্লাছলৈ। আশা কৰোঁ তোমালোকে ভালে আছা। আৰু যোৱাকালি আমি 10মান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে এখন ভিডিঅ' আপলোড কৰিছিলোঁ যে আমাৰ 5 নম্বৰ চেপ্টাৰটোৰ আমি আৰম্ভণিখিনি আৰু ডবাৰেনৰ টায়াৰ এই সম্পৰ্কে আমি আলোচনা কৰিছিলোঁ। আশা কৰোঁ তোমালোকে ভিডিঅ'টো চাইছা। তো আমি আজি আন এটা টপিক আলোচনা কৰিব ওলাইছোঁ, চেপ্টাৰ 5ৰে হয়। সেইটো হৈছে কি যে নিউলেন্সৰ অষ্টক সূত্ৰটো। নিউলেন্সৰ অষ্টক সূত্ৰটো আমি বহলভাৱে আজি আলোচনা কৰিম। তো বলা আমি আমাৰ টপিকৰ ফালে গুচি যাওঁ। এতিয়া চাবা যে নিউলেন্সৰ অষ্টক সূত্ৰটো অষ্টক ক'লে আমাৰ মনত এটা আইডিয়া আহি যায়। এইটো আমি ক্লাছ 8ত পাইছিলোঁ। অষ্টক মানে 8। অষ্টক মানে কিমান? 8। এই অষ্টক সূত্ৰটো জন নিউলেন্স নামৰ এজন বিজ্ঞানী, এই বিজ্ঞানীজনে কি কৰিলে 1866 চনত সেইটো সময়ত যিকেইটা মৌল আৱিষ্কাৰ হৈছিল সেই মৌলবিলাকক কি কৰিছিল, মৌলবিলাকৰ ধৰ্মৰ ওপৰত ভিত্তি কৰি আৰু মৌলবিলাকৰ পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজাই গৈছিল। জন নিউলেন্সে কি কৰিছিল, আকৌ এবাৰ কৈ আছোঁ যে 1866 চনত সেইটো সময়ত যিকেইটা মৌল আৱিষ্কাৰ হৈছিল সেই মৌলবিলাকৰ ধৰ্ম আৰু পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজাইছিল। মানে সৰুৰ পৰা ডাঙৰলৈ সজাই যাওঁতে তেওঁ এটা বস্তু লক্ষ্য কৰিছিল যে প্ৰতিটো প্ৰথম মৌলৰ লগত 8 নম্বৰ মৌলৰ ধৰ্ম বা কিছুমান চৰিত্ৰ মৌলবিলাকৰ প্ৰায় মিলিছিল। তাৰপিছত এইটোৱে আছিল নিউলেন্সৰ অষ্টক সূত্ৰ। এতিয়া চাবা আমি যদি অষ্টক সূত্ৰটো আৰু বহল ভিত্তিত বুজিব খোজোঁ তেতিয়াহ'লে তোমালোকে নিশ্চয় এটা বস্তু জানা, আৰু আমি জানো সকলো ছাত্ৰ ছাত্ৰীৰ সংগীতৰ প্ৰতি এটা ৰাপ আছে। ভাৰতীয় সংগীতৰ এটা পন্থী আছে, এটা কি আছে, স্কেল আছে। এই স্কেলটোক আমি সাৰেগামা পা ধা নি সা বুলি আমি জানো। গতিকে এই সূত্ৰটো, এই সুৰৰ সংগীতৰ যি আমাৰ পন্থীটো, এই পন্থীৰ লগত আমি যদি মিলাই চাওঁ তেতিয়াহ'লে সেই বস্তুটো মিলে। আৰু জন নিউলেন্সে কি কৰিছিল, এই সাৰেগামা পা ধা নি সা ইয়াৰ লগত এই অষ্টক সূত্ৰটো মিলাইছিল। আমি যদি চাওঁ যে ভাৰতীয় সংগীতৰ যি আমাৰ পন্থীটো আছিল কি, সা ৰে গা মা পা ধা, তাৰপিছত আছিল নি। গতিকে ইয়াত যদি চোৱা যায় সা ৰে গা মা পা ধা নি, মাজে ঠিক একেদৰে এই পন্থীটো যেতিয়া আমি বা তোমাৰ কি সুৰকাৰবিলাকে যেতিয়া গায় তেতিয়া তোমাৰ কি হয়, এই বস্তুটো এনেকৈ পৰে। চাবা সা ৰে গা মা পা ধা নি, ইয়াৰ পিছত কিন্তু আকৌ সিহঁতে সা গায়, সা ৰে গা মা পা ধা নি সা। তাৰমানে কি, এইটো যদি আমি প্ৰথম বুলি ধৰোঁ, এইটো দ্বিতীয়, এইটো তৃতীয়, এইটো চতুৰ্থ, এইটো পঞ্চম, তাৰপিছত ষষ্ঠম, সপ্তম। এই সপ্তমৰ পিছত আকৌ কিন্তু এই চাটো আকৌ আহি যায়। তাৰমানে কি, এই প্ৰথমটোৰ লগত যেতিয়া আমি ইফালে যদি আকৌ চা লিখোঁ, তাৰমানে আকৌ এইটো কিমান হৈছে, 8 নম্বৰ। ঠিক একেদৰে প্ৰথম আৰু 8 নম্বৰ মৌলটোৰ লগত কি একেই কিছুমান লক্ষণ জন নিউলেন্সে দেখা পাইছিল। আৰু এইটোৱে আছিল নিউলেন্সৰ অষ্টক সূত্ৰ। আৰু এটা কথা মনত ৰাখিবা, নিউলেন্সে যেতিয়া নেকি এই অষ্টক সূত্ৰটো আৱিষ্কাৰ কৰিছিল, তেওঁ মৌলবিলাকৰ ধৰ্ম আৰু পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজাইছিল। আৰু সেইটো সময়ত আৱিষ্কৃত মৌলৰ সংখ্যা আছিল 56টা, অৰ্থাৎ 56টা মৌল সেইটো সময়লৈকে আৱিষ্কৃত হৈছিল। আৰু তেওঁ যিহেতু পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজাইছিল, সেইটো সময়ত তেওঁ হাইড্ৰজেনৰ পৰা আৰম্ভ কৰি থৰিয়াম যোনটো মৌল আছিল, এই থৰিয়ামলৈ তেওঁ শেষ কৰিছিল। আকৌ এবাৰ কৈ আছোঁ, নিউলেন্সৰ অষ্টক সূত্ৰটো কি, নিউলেন্সে মৌলৰ ধৰ্ম আৰু পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজাই এটা বস্তু লক্ষ্য কৰিছিল যে প্ৰতিটো প্ৰথম
মৌলৰ লগত অষ্টম মৌলটোৰ কিছু ধৰ্ম মিলে আৰু এইটোৱে আছিল নিউটনৰ অষ্টক সূত্ৰ। তো ধুনীয়াকৈ তোমালোকে এতিয়া আমি যদি চাওঁ যে মৌলবিলাক কি হ'ব পাৰে, যে মৌলবিলাকৰ কেনেকুৱা ধৰণৰ মিল আমি যদি চাওঁ, তেতিয়াহ'লে তোমালোকে নিশ্চয় চাবা আমি তুলনামূলকভাৱে আগৰ শ্ৰেণীবিলাকত পৰ্যায়বৃত্ত তালিকাখন আমি জানো। আৰু এটা কাম কৰিবা, এই চেপ্টাৰটো আমি যেতিয়া অধ্যয়ন কৰিম, পাৰিলে তোমালোকে নিজে হাতেৰে আৰ্ট কাগজত বা যোনবিলাক আমাৰ ড্ৰয়িং পেপাৰ আছে, এই ড্ৰয়িং পেপাৰবিলাকত কি কৰিবা, নিজে এটা পৰ্যায়বৃত্ত তালিকা লিখিবা। আৰু লিখোঁতে এটা বস্তু কৰিবা কি, মৌলবিলাকৰ যোনটো পৰমাণু ক্ৰমাংক বা পাৰমাণৱিক সংখ্যা বুলি কোৱা হয় আৰু হৈছে পাৰমাণৱিক ভৰ, এই ভৰবিলাক লিখি এটা আৰ্ট পেপাৰত তোমালোকে পৰ্যায়বৃত্ত তালিকাখন প্ৰস্তুত কৰিবা। আৰু ইয়াত কালাৰ ব্যৱহাৰ কৰিব পাৰা, কালাৰ ব্যৱহাৰ কৰি ধাতুকল্প, সম্ভ্ৰান্ত গেছ, অধাতু এইবিলাক ভাগে ভাগে কালাৰ দি কি কৰিবা, ধুনীয়াকৈ এটা লিখি কিনে তোমালোকৰ নিজৰ পঢ়া টেবুলৰ সন্মুখত নাইবা যোনটো কোঠালিত পঢ়া ক'ৰবাত তুমি দেখা পোৱাকৈ এই বস্তুটো আঁৰি থৈ দিবা। ইচ্ছা গ'লে যাতে বস্তুটো তুমি চাব পাৰা। এইটো কৰিলে কি হয়, তোমালোকৰ পৰ্যায়বৃত্ত তালিকাৰ এটা ধুনীয়া আভাস আহি যাব আৰু মনত থাকে। এতিয়া চাবা, আমি পৰ্যায়বৃত্ত তালিকাখনত আমি যদি চাওঁ, আমি জানো পৰ্যায়বৃত্ত তালিকাখনত প্ৰথমটো মৌল আছিল আমাৰ কি, হাইড্ৰজেন। আকৌ ইফালে আমি চাওঁ হিলিয়াম, 18 বৰ্গৰ মৌল, বৰ্গ পৰ্যায় কেইবিলাক আমি লাহে লাহে অধ্যয়ন কৰিম। তাৰপিছত আমি যদি চাওঁ লিথিয়াম 3 নম্বৰ মৌল, পাৰমাণৱিক সংখ্যা ইয়াৰ 3 বা পৰমাণু ক্ৰমাংক বুলি কোৱা হয় ইয়াৰ 3। গতিকে এই বস্তুটো এইটো যদি আমি 3 নম্বৰ হয়, 3 নম্বৰ, 4 নম্বৰ আছে আমাৰ কি, বা এনেকৈ আমি যাওঁ 3, 4, 5, 6, 7, 8, 9, 10, 11। গতিকে এই 3 নম্বৰ মৌলটোৰ লগত আমাৰ 11 নম্বৰ যোনটো মৌল চাবা, এইটো আমি 1 জোল ধৰোঁ, 1, 2, 3, 4, 5, 6, 7, 8। গতিকে ইয়াৰ লগত আমাৰ মিলা লিথিয়ামৰ লগত কি মিলিব, আমাৰ ছ'ডিয়াম নামৰ যোনটো মৌল আছে, এই মৌলটো একেই ধৰ্ম হ'ব। আৰু এইটো তোমালোকে নিশ্চয় জানা, আমি যেতিয়া ক্লাছ 9ত পঢ়িছিলোঁ, লিথিয়ামৰো যোজ্যতা হৈছে কিমান তোমালোকে জানা, ইয়াৰ বাহিৰতম কক্ষত এটা ইলেক্ট্ৰন থাকে। ঠিক একেদৰে ছ'ডিয়ামৰো বাহিৰতম কক্ষত কিন্তু এটাই ইলেক্ট্ৰন থাকে, সেইকাৰণে সিহঁতৰ ধৰ্ম মিলে। ঠিক একেদৰে যেনেকৈ লিথিয়ামৰ লগত তোমাৰ কি মিলিছে, ছ'ডিয়াম মিলিছে। ঠিক একেদৰে আমি যদি চাওঁ, লিথিয়ামৰ পিছত যদি আমি চাওঁ বেৰিলিয়ামৰ লগত কি মিলিব, বেৰিলিয়ামৰ তোমাৰ বাহিৰতম কক্ষত 2টা ইলেক্ট্ৰন আছে, তাৰমানে যোজ্যতা 2। তেতিয়াহ'লে ইয়াৰ লগত মিলা মৌলটো হ'ব কি, মেগনেছিয়াম। গতিকে মেগনেছিয়ামৰ বাহিৰতম কক্ষত 2টা ইলেক্ট্ৰন আছে। ঠিক একেদৰে বেৰিলিয়ামৰ পিছত কি আছে, আমাৰ আছে বৰণৰ লগত তোমাৰ কি মিলিব, এলুমিনিয়ামৰ মিলিব। এনেকৈ এই বস্তুটো জন নিউটনে লক্ষ্য কৰিছিল আৰু এইটোৱে আছিল নিউটনৰ অষ্টক সূত্ৰ। তো তোমালোকে নিউটনৰ অষ্টক সূত্ৰটো চাগে বুজি পাইছা। এতিয়া আহিম আমি এই নিউটনৰ অষ্টক সূত্ৰটো পিছলৈ বা পৰৱৰ্তী সময়ত বাকী যোনবিলাক বিজ্ঞানী আছিল, এই বিজ্ঞানীবিলাকে মানি লৈছিল নে লোৱা নাই, বা যদি লোৱা নাই কোনবিলাক কাৰকৰ, কোনবিলাক ত্ৰুটিৰ কাৰণে মানি ল'বলগীয়া নহ'ল, বা কিবা ৰৈ গ'ল নেকি বস্তুটোৰ ওপৰত, যাক কোৱা হয় নিউটনৰ অষ্টক সূত্ৰটোৰ সীমাবদ্ধতা মানে কি, যে কিবা ভুল হৈ গৈছিল বা কিবা ত্ৰুটি ৰৈ গৈছিল। এতিয়া চাবা, সেইটো সময়লৈকে যিহেতু আমি জানো কেইটা মৌল আৱিষ্কৃত হৈছিল, তোমালোকে জানাই কিমান, 56টা মৌল আৱিষ্কাৰ হৈছিল। কিন্তু নিউটনৰ অষ্টক সূত্ৰটো মাত্ৰ আমাৰ যোনটো কেলছিয়াম মৌল আছিল, এই কেলছিয়াম মৌলটোৰ লৈকেহে প্ৰযোজ্য আছিল। এইটো আছিল নিউটনৰ অষ্টক সূত্ৰৰ প্ৰথমটো সীমাবদ্ধতা। কেলছিয়ামৰ পিছত আৰু কিন্তু বহুতো মৌল আছিল, এই মৌলবিলাকৰ পিছত যোনবিলাক মৌল আছে, এই মৌলবিলাকৰ ক্ষেত্ৰত এই সূত্ৰটো নিউটনৰ অষ্টক সূত্ৰটো প্ৰযোজ্য নাছিল। তাৰমানে আমি কেলছিয়ামৰ আগৰ যিখিনি মৌল আছে, এই মৌলবিলাকৰ প্ৰথম আৰু 8 নম্বৰ মৌলটোৰ লগত মিলিছিল, ধৰ্ম একেই হৈছিল। কিন্তু কেলছিয়ামৰ পিছত যোনবিলাক মৌল আছিল, এই মৌলবিলাকৰ প্ৰথম আৰু 8 নম্বৰ মৌলটোৰ কোনো ধৰণৰ মিল দেখা পোৱা নাছিল। এইটো আছিল জন নিউটনৰ যোনটো অষ্টক সূত্ৰ, এই সূত্ৰটোৰ প্ৰথমটো সীমাবদ্ধতা। তাৰপিছত আৰু এটা সীমাবদ্ধতা আছিল কি, যে নিউটনৰ অষ্টক সূত্ৰটোৰ সেইটো সময়ত যিহেতু মাত্ৰ 56টা মৌল আৱিষ্কাৰ হৈছিল, পৰৱৰ্তী সময়ত যে আৰু কিছুমান মৌল আৱিষ্কাৰ হ'ব পাৰে বা হৈছিল, এই মৌলবিলাক
কৰ স্থান ক'ত দিয়া হ'ব এই স্থান দিবৰ কাৰণে কোনো তেওঁ খালী জাগা খালী ঠাই ৰখা নাছিল যাৰ কাৰণে পৰৱৰ্তী সময়ত যোনবিলাক মৌল আৱিষ্কাৰ হ'ল এই মৌলবিলাক মাজে মাজে যেতিয়া কম পাৰমাণৱিক ভৰযুক্ত মৌল যেতিয়া আৱিষ্কাৰ হ'ল এই মাজতে খালী ঠাই বা খালী জাগা নৰখাৰ কাৰণে এইটো এটা সীমাবদ্ধতা আছিল তাৰমানে নিউটনে ভাবিছিল মাত্ৰ এই 56টা মৌল থাকিব পৰৱৰ্তী সময়ত আৰু কোনো ধৰণৰ মৌল আৱিষ্কাৰ নহয় যাৰ কাৰণে তেওঁ খালী ঠাই ৰখা নাছিল তাৰপিছত আৰু এটা সীমাবদ্ধতা আমি লিখিব পাৰিম যে কি কেতিয়াবা নিউটনৰ অষ্টক সূত্ৰটোত বা ইয়াৰ যোনটো সীমাবদ্ধতা আমি পঢ়ি আছোঁ সীমাবদ্ধতাৰ ভিতৰত তোমাৰ কি আছিল কেতিয়াবা একেখন বৰ্গত বা একেখন পৰ্যায়ত বেলেগ বেলেগ মৌলই স্থান পাইছিল একেখন বৰ্গত বেলেগ গুণ সম্পন্ন বা বেলেগ ধৰ্মযুক্ত কিছুমান মৌলই স্থান পাইছিল আৰু এটা আমি সীমাবদ্ধ লিখিব পাৰিম কেতিয়াবা একেখন জাগাত একেটা স্থানত দুটা মৌলই স্থান দিয়া হৈছিল একেটা আছিল জন নিউটনৰ অষ্টক সূত্ৰৰ সীমাবদ্ধতা মই লিখি দিছোঁ তোমালোকে চাবা অষ্টক সূত্ৰৰ সীমাবদ্ধতাসমূহ 1 নম্বৰ অষ্টক সূত্ৰটো মাত্ৰ কেলছিয়াম মৌললৈ প্ৰযোজ্য 2 নম্বৰ যেহেতু অষ্টক সূত্ৰৰ সময়ত মাত্ৰ 56টা মৌল আছিল পৰৱৰ্তী সময়ত আৱিষ্কাৰ হোৱা মৌলত এই সূত্ৰৰ প্ৰযোজ্য হোৱা নাছিল 3 নম্বৰ তালিকাত কেতিয়াবা একেটা স্থানত দুটা মৌলই স্থান পাইছিল যেনে কোবাল্ট আৰু নিকেল একেখন বৰ্গত একেখন স্থানত স্থান পাইছিল 4 নম্বৰ কেতিয়াবা ধৰ্মৰ মিল নথকা মৌল একেটা বৰ্গত স্থান আকৌ কেতিয়াবা একেই ধৰ্মৰ মৌলবোৰক বেলেগ বেলেগ বৰ্গত স্থান দিয়া হৈছিল একেটা আছিল অষ্টক সূত্ৰৰ সীমাবদ্ধতা তোমালোকে এইখিনি ধুনীয়াকৈ লিখি লোৱা আৰু যোনে বুজি পাইছা বুজি পালে হ'ল আৰু তাৰপিছত এই অষ্টক সূত্ৰৰ যি আমাৰ 3 নম্বৰ আৰু 4 নম্বৰৰ কাৰণে আমাৰ তালিকাখন আছে তালিকাখনত তোমালোকে চাবা এইখন হৈছে নিউটনৰ অষ্টক সূত্ৰৰ যি তালিকা এই তালিকাত তোমালোকে চাবা যে কোবাল্ট আৰু নিকেলক একেখন বৰ্গত স্থান দিয়া হৈছে যোনটো নেকি আমাৰ 3 নম্বৰত সীমাবদ্ধতাত কোৱা হৈছিল ঠিক একেদৰে 4 নম্বৰত কি কোৱা হৈছিল যে একেই ধৰ্মৰ মৌলবিলাকক বেলেগ বেলেগ স্থান দিয়া হৈছিল ইয়াত কোবাল্ট নিকেল আৰু তোমাৰ লো মানে Fe আইৰণ একেই ধৰ্মৰ কিন্তু সিহঁতক বেলেগে বেলেগে স্থান দিয়া হৈছিল চোৱা আইৰণটোক 7 নম্বৰ বৰ্গ আৰু ইফালে কোবাল্ট আৰু নিকেলক প্ৰথম বৰ্গত স্থান দিয়া হৈছিল আকৌ কেতিয়াবা বেলেগ বেলেগ ধৰ্ম বিশিষ্ট মৌলবিলাকো একেটা বৰ্গত স্থান দিয়া হৈছিল যেনেকৈ হাইড্ৰজেন ফ্লৰিন নিয়ন এইবিলাক হৈছে একেই গুণ বিশিষ্ট কিন্তু ইয়াত কোবাল্ট আৰু নিকেলৰ লগত কিন্তু নিমিলে কিন্তু একেখন বৰ্গত স্থান দিয়া হৈছিল গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে এই তালিকাৰ পৰা নিশ্চয়কৈ বুজি পাবা তোমালোকৰ কিতাপতো এই তালিকাখন দিয়া আছে তো ছাত্ৰ ছাত্ৰীসকল নিশ্চয় তোমালোকে নিউটনৰ অষ্টক সূত্ৰটো কি বুজি পাইছা আৰু ইয়াৰ সীমাবদ্ধতাবোৰ কি আছিল সেইখিনিও নিশ্চয় থুলমূলকৈ আমি বুজি পাইছোঁ গতিকে এই নিউটনৰ অষ্টক সূত্ৰটোৰ পৰা হ'ব পৰা প্ৰশ্নবিলাক কি হ'ব পৰা প্ৰশ্নবিলাক এনেধৰণৰ যে কি নিউটনৰ অষ্টক সূত্ৰটো লিখা বা কি বুজাই লিখা গতিকে আমি ধুনীয়াকৈ লিখিব পাৰিম নিউটনৰ অষ্টক সূত্ৰটো কি যে নিউটনে দেখা পাইছিল যেতিয়া নেকি তেওঁ পাৰমাণৱিক ভৰৰ আৰু মৌলবিলাকৰ ধৰ্মৰ ভিত্তিত পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজাইছিল তেতিয়া প্ৰথমটো মৌলৰ লগত 8 নম্বৰ মৌলৰ কিছুমান ধৰ্ম একেই দেখা পাইছিল আৰু ইয়াকে নিউটনৰ অষ্টক সূত্ৰ বুলি কোৱা হয় আকৌ কৈছোঁ অষ্টক এইটো বস্তুটো তোমালোকে মনত ৰাখিব অষ্টক মানে 8 গতিকে প্ৰথমৰ লগত কাৰ মিলিব 8 আকৌ দ্বিতীয়ৰ লগত কাৰ মিলিব 9 গতিকে এই বস্তুটো তোমালোকে মনত ৰাখিবা তাৰপিছত কি আছিল যে এই অষ্টক সূত্ৰটো কিয় পৰৱৰ্তী সময়ত গ্ৰহণযোগ্য নহ'ল সেইকেইটা আছিল নিউটনৰ অষ্টক সূত্ৰৰ সীমাবদ্ধতা বুলি আমি ক'ব পাৰোঁ যে প্ৰথমটো কি আছিল কেলছিয়াম মৌললৈকে যেহেতু এই সূত্ৰটো প্ৰযোজ্য আছিল পিছৰ মৌলবিলাকৰ লগত ইয়াৰ কোনো মিল নাছিল বা অষ্টক সূত্ৰটো প্ৰযোজ্য নাছিল এইটো আছিল সীমাবদ্ধতা আৰু এটা কি পালোঁ সেইটো সময়ত মাত্ৰ 56টা মৌল আৱিষ্কাৰ হৈছিল পৰৱৰ্তী সময়ত যে আৰু কিছুমান মৌল আৱিষ্কাৰ হ'ব সেইবিলাকৰ কাৰণে কোনো খালী স্থান বা খালী ঠাই ৰখা নাছিল
তাৰপিছত আৰু এটা আমি কি সীমাবদ্ধতা পালোঁ যে একেইটা বৰ্গত বা একেখন জাগাত দুটা মৌলই স্থান পাইছিল লগতে কেতিয়াবা বেলেগ বেলেগ ধৰ্ম বিশিষ্ট মৌল একেটা বৰ্গত স্থান পাইছিল কেতিয়াবা আকৌ একেই ধৰ্ম বিশিষ্ট মৌলবিলাক বেলেগ বেলেগ জাগাত সিহঁতে স্থান পাইছিল একেইটাই আছিল নিউটনৰ অষ্টসূত্ৰৰ তোমাৰ কি সীমাবদ্ধতা ইয়াৰ লগতে আৰু হয়তো তুমি এটা বস্তু তোমালোকে জানি ল'বা ইয়াৰ পৰা কিছুমান বস্তু সৰু সুৰা 1-2 নম্বৰীয়া প্ৰশ্ন হ'ব পাৰে যে জন নিউটনৰ অষ্টসূত্ৰটো কিমান চনত মানে আৱিষ্কৃত কৰিছিল বা আৱিষ্কাৰ কৰিছিল বা তেওঁ এই বস্তুটো ধাৰণা আহিছিল কিমান চনত 1866 চনত তাৰপিছত আৰু এটা প্ৰশ্ন হ'ব পাৰে সেইটো সময়লৈকে জন নিউটনৰ সময়ত কিমানটা মৌল আৱিষ্কাৰ হৈছিল আকৌ কৈছোঁ কিমান আৰু এইটো তোমালোকে গমেই পাইছা কিমানটা 56টা এইখিনি আছিল নিউটনৰ অষ্টসূত্ৰৰ বিষয়ে থুলমূল আভাস গতিকে আশা কৰোঁ তোমালোকে নিউটনৰ অষ্টসূত্ৰটো বুজি পাইছা আৰু ইয়াৰ পৰা হ'ব পৰা প্ৰশ্নবিলাক একেটা বা এনেধৰণৰ আৰু আজিৰ ভিডিঅ'টো কেনে লাগিছে সেইটো তুমি আমালোকক কমেণ্টছ কৰি জনাবা আমাৰ কমেণ্টছ বক্সত তোমালোকে এইখিনি লিখি দিবা আৰু আশা কৰোঁ নিশ্চয় ভাল পাইছা ভিডিঅ'টো যদি ভাল পাইছা লগৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা ধন্যবাদ